ঢালি দিয়ে আৰু এই মাৎসাটি তেওঁলোকে টি চেৰিমনি অৰ্থাৎ চাহ কাপ খাওঁতে তেওঁলোকে এটা চেৰিমনি কৰি চাহ খায় খুব ধুনীয়া এটা স্পিৰিচুৱেল ফিলিং হয় তাতো তেওঁলোকে মাৎসাটি ব্যৱহাৰ কৰে এই মাৎসাটি সাধাৰণতে জাপানতেই উৎপাদন কৰা হৈছিল এইবাৰ আমি অসমৰ এখন চাহ বাগিচাত আমাৰ চাহ ব্যৱসায়ী মৃগেন জালানৰ উদ্যোগত আমি অসমতো মাৎসা চাহ উৎপাদন কৰিছিলো আৰু প্ৰতি কেজি চাহপাত আমি ৩,০০০ টকাত গুৱাহাটী অকচন চেণ্টাৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ আমি সক্ষম হৈছিলো আৰু মই ইয়াত চাই আছো যে তেওঁলোকে কৈছে যে হয় ৩,০০০ টকাই তেওঁলোকে পাইছিলে মই ভাবো যে অসমৰ বাগিচাসমূহত এনেধৰণে আৰু আমি বেছিকৈ মাৎসা টি অৰ্থডক্স টি আদি উৎপাদন কৰিব পাৰিম যাতে চাহৰ ৰপ্তানি আমি বেছিকৈ কৰিব পাৰো এইবাৰ বিত্তীয় বৰ্ষৰ বাজেটত আমি প্ৰতি কেজি অৰ্থডক্স টি মাৎসা টি বা চিটি বিদেশলৈ ৰপ্তানি কৰিলে আমি বিশেষ সাহায্যৰো ব্যৱস্থা কৰিছো মই ভাবো যে এনেকৈ আমি চাহ শিল্পটোক পুৰণা গৌৰৱপূৰ্ণ দিনবিলাকলৈকে উভতাই লৈ আহিব পাৰিম আপোনালোকে জানে যে যোৱা কেইটামান দিন আমি অসমৰ বিধানসভাত সকলো ব্যস্ত আছিলো বিধানসভাৰ অধিৱেশন চলি আছে যোৱাকালি মই বিধানসভাত বাজেট বক্তৃতাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলো এইবাৰ আমাৰ ৰাজ্যখনৰ কৃষি আৰু জলসিঞ্চন দুইটাৰ ওপৰতে অধিক গুৰুত্ব দিয়া অসমক সেউজীয়া শক্তি গ্ৰীণ পাৱাৰৰ এক ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰা কেইবাটাও দীৰ্ঘম্যাদী আমি প্ৰস্তাৱ আমাৰ বাজেটত ৰাখিছিলো আৰু যোৱাকালি তাৰ বিষয়ে মই এটা দীঘলীয়াকৈ মোৰ ভাষণ মই বিধানসভাতো দিছিলো তাক মই ৰিপিট কৰিব খোজা নাই কিন্তু এটা দুটা কথা নিশ্চিতভাৱে কম যে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ যিটো আমাৰ সংকল্প আছিল তাক হাতে কামে আগবঢ়োৱাৰ বাবে আমি ইতিমধ্যে ব্যৱস্থা হাতত লৈছো আৰু বাজেটতো তাত উল্লেখ কৰিছো ঠিক তেনেদৰে আমি নিৰ্বাচনৰ আগতে যিবিলাক জনদৰদী কল্যাণকামী আঁচনি হাতত লৈছিলো বাজেটৰ কাৰণে আঁচনিবোৰ মাজত দুটামাহ আমি কৰিব পৰা নাছিলো তাক পুনৰ আৰম্ভ কৰাৰ বিষয়েও আমি এইবাৰ বাজেটত উল্লেখ কৰিছো অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলো সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলো 2 মাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে
বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল, এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম। মই আগতে আপোনালোকক কৈছিলো যে আজি মই ফেচবুক লাইভ এটা বিশেষ স্থানৰ পৰা কৰিছো, যাক মই আপোনালোকক দেখুৱাব বিচাৰো। এই গোটেই বিল্ডিংটো হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। মই ভাবো যে প্ৰতিজনৰ ঘৰতে হওক, প্ৰতিজনৰ কাৰ্যালয়তে হওক, এটাকৈ পুথিভঁৰাল বা কিতাপৰ আলমিৰা থকাটো অতিকে প্ৰয়োজনীয়।